এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাইতো কায়া। লক্ষীতকৈও মোৰ নিজৰ দেহটো মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱতী নিকম। মই নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ। এই তথ্য দিছে, মনত ৰাখিব কথাটো যে আমি এতিয়া ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সামাজিক জীৱনত আমি কোনোবাই যদি নিজক ঈশ্বৰৰ প্ৰিয় কৰিব খোজে, আপোনালোকে প্ৰথমতে পৰিয়ালটোক ভকত কৰিবলৈ শিকাব লাগিব। ভকত কৰিবলৈ শিকালেহে সেই পৰিয়ালটো ঈশ্বৰৰ প্ৰিয় হ'ব। ভকতকহে ভগৱন্তই ভাল পায়। গতিকে আমি ভকত কৰিবৰ কাৰণে কাৰোবাৰ ডিঙিত গামোচা বা চেলেং এখন আঁৰি দিলেই নহ'ব। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ আমি কি কৰিব লাগিব? তিনিটা আখৰৰ বৈশিষ্ট্য আমাৰ গাত লাগিব। ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত পুষ্ট মন্ত্ৰ। ভগৱন্তে কাক ভাল পায়? যি মানুহৰ জন্ম পায় পুৱা গধূলি গা পা ধুই ধূপেলা লগাই ঈশ্বৰৰ প্ৰাৰ্থনা কৰে, সেইজনক ভাল পায়। পিতৃ মাতৃয়ে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালী মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাত বচন মানে দিহা পোৱা সময়তে চলে, সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ। সন্তান হৈ যদি পিতৃ মাতৃ শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাত বচন মানে, সেইটো সন্তান কোনো পিতৃ মাতৃৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ পিতৃ তুষ্ট হ'ব দেউ, জানিবা সিজনৰ পিতৃ এক কৃষ্ণ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। যিজন সন্তুষ্ট হ'লে চব দেৱতা সন্তুষ্ট হৈ যায়। গতিকে এই কৃষ্ণক আমি কি কৰিব লাগিব? পুৱা গধূলি ভক্তি সাধন কৰিব লাগিব। এতিয়া আমাৰ কোনো ভয় কৰিবলগীয়া নাথাকে। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য পৰে। আমি ভাগৱত শুনি এই অনাগত দিনত এই গাঁৱত এনেকৈ বাস কৰিম, যিখন ঘৰলৈ ভগৱন্ত নমতাকে আহিব। ভগৱন্তক আমি মাতিব নালাগে, ভগৱন্তহে আমাৰ ঘৰ বিচাৰি ফুৰিব। কোনখন ঘৰত? যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব। যেই নাম সেই হৰি, যাৰ নাম ইষ্ট কৰি নামৰ সংগ নস্থান কৰিব। আৰু যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰৰ প্ৰাৰ্থনা কৰাৰ উপাসনাৰ গুৰুগিৰি বা অকণমান আছুতীয়া জেগা নাই, সেইখন ঘৰলৈ কোনে আহিব? সেইখন ঘৰ বিচাৰি কোনে আহিব? আমাৰ ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণ নকৰে, দৈতেহে ৰাক্ষসীজনে বিঘিনি আছে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰৰ প্ৰাৰ্থনা নকৰে, সেইখন ঘৰ বিচাৰি অকাসুৰ, বকাসুৰ, কলকাসুৰ, কৃষ্ণাসুৰ, পুতনা, বেমাসুৰ, ধেনুকাসুৰ চলে। কায়িকভাৱে নহয়, গুণগত স্বভাৱগতভাৱে। আমাৰ কিছুমান পৰিয়ালৰ মানুহ আছে, কথা ক'বই নোৱাৰে, টিঙিচকে খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেক লাগি ৩-৪ দিন মানলৈকে ভাত পানী নাখায়। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে, সেইখন অসুৰ থকা পৰিয়াল। এই অসুৰবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব, অৰ্থাৎ সংস্কাৰ কৰিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহ'ব। সেইকাৰণে নাৰায়ণ ঠাকুৰে ঘোঁৰাত কৈছে, ব্ৰহ্মাক মাৰিবা, বিষ্ণু মাৰিবা, ৰুদ্ৰক নিদিবা ঠাই, মহন্ত আহিলে কোবাই মাৰিবা, তেহে ভগৱতী পায়। ব্ৰহ্মাক মাৰিবা মানে ৰজগুণ মাৰিবলৈ কৈছে, বিষ্ণুক মাৰিবা মানে সত্যগুণক মাৰিব কৈছে, আৰু ৰুদ্ৰক মাৰিবা মানে তমগুণক মাৰিব কৈছে। এই তিনিটা গুণ মৰা মানে সংস্কাৰ কৰিব লাগিব। মহন্ত মানে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এই আসুৰিক স্বভাৱবিলাক আমি মাৰিব লাগিব। যাৰ কাৰণে কৃষ্ণই বাল্যকালতে গোকুলত কেইবাটাও অসুৰ মাৰি লৈছে। অকাসুৰ, বকাসুৰ, কলমাসুৰ, কৃষ্ণাসুৰ, পুতনা, বেমাসুৰ, ধেনুকাসুৰ, এইবিলাকো মাৰিছে। কিয়? তেওঁ সৰু কালতে যদি সেই অসুৰকেইটাক মাৰি নলয়, 7-8 বছৰ বয়সত তেওঁ গোপীসকলৰ লগত মহাৰাজ কৰিব নোৱাৰিব।
গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাজ কৰিছিল তেতিয়া বয়স আছিল 7-8 বছৰ। এইকাৰণে অনংগ কেলি বুলি কোৱা হয়, অংগ কেলিৰ যোগ্যতা হোৱা নাই। গতিকে এতিয়া আমাৰ এইটো বাহিৰত অসুৰ সদায় মাৰি দেখুৱাইছে, আচলতে কি আমাৰ আসুৰিক প্ৰবৃত্তি জন্মগতভাৱে আমাৰ ল'ৰা ছোৱালীৰ গাত কিছুমান আসুৰিক প্ৰবৃত্তি আহে। কিছুমান ল'ৰা ছোৱালী খঙাল, কিছুমান জেদি, কিছুমান অলপতে ঠেহ পেচ লগা ইত্যাদি ইত্যাদি। আমাৰ পিতৃ মাতৃ বা জ্যেষ্ঠজনে এই ল'ৰা ছোৱালীকেইটাক চকু দিব লাগে যে এওঁৰ বেয়া স্বভাৱ কোনখিনিত আছে। মাক বাপেকৰ কথা নুশুনা, পঢ়া শুনা কৰিব নোখোজা ইত্যাদি ইত্যাদি। সেই বেয়া গুণবিলাক আমি মাৰিব লাগিব, মানে সংস্কাৰ কৰিব লাগিব। কেনেকৈ? দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়। আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক ভগৱান জ্ঞান কৰিব লাগে। হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আমাৰ শক্তি অনুসৰি আমি ভকত বৈষ্ণৱক শ্ৰদ্ধা ভক্তি কৰিব লাগে। আছে যদি দুবেলা জ্বলাব, নাই যদি ঠাইখন মচি হলেও ল'ৰা ছোৱালীকেইটাক আনি আশীৰ্বাদ ল'ব আৰু ক'ব বা প্ৰভু এই ল'ৰাটো পঢ়াত একেবাৰে বেয়া, অংকত বেয়া, ছোৱালীজনী ইংৰাজী বেয়া, কৃপা কৰি আশীৰ্বাদ অকণ দি যাওক যাতে ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হয়। 10 জনে যদি মূৰত হাতি কয় হ'ব ঈশ্বৰে কৃপা কৰিব, ভালকৈ কৰিব ভাল। বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়, সলনি হৈ যাব। এই তথ্য আমাক দি আছে, মনত ৰাখিব কথা। ইয়াক মাত্ৰ কাহিনী, উপকাহিনী, আখ্যান উপাখ্যানৰ মাজেদি আমাক আধ্যাত্মিক আৰু নৈতিক শিক্ষা দিয়াৰ প্ৰয়াস কৰি আছে। সেইকাৰণে কৈছে যে সবে জানি বাহা অবিকলে সবে আপোনাক ফলে পাছে দেৱী সেই ঠাই বৈষ্ণৱক নিজক পাই নমিলন্ত কৰি কৰি বান্ধ কাটি দিলা এৰি ইটো আদি বিপৰীত নেদেখিবা পৰিহি। এইটো কোনো ডাঙৰ কথা, আশ্চৰ্য কথা বুলি নাভাবিবা। যিটো বিষ্ণু ভক্ত হয় আৰু কৈত আছে হয়। আপুনি ভগত হ'বলৈ 3টা আখৰৰ বৈশিষ্ট্য শিকাব লাগিব। ভ আখৰত ঈশ্বৰক বুজিব লাগিব, ক আখৰে একাত্মা বোধ কৰিব লাগিব, ত আখৰে হৃদয়ত আছে বুলি আমি উপলব্ধি কৰিব লাগিব। এই গুণ বিশিষ্টজনক ভকত বুলি কৈছে। ভকতে নিজে কৰি কোনক উদ্ধাৰ কৰে। এইকেইটা গুণক আমি গুৰুত্ব দিব লাগিব। কাতন্তে নাহিকে ভিত কৃষ্ণত মদিলচিত নাহি দেহ অভিমান উপজিলা আত্মজ্ঞান। গতিকে থাকিবৰ কাৰণে তেওঁ কোনো ভয় কৰা নাই আৰু কৃষ্ণত মদিলচিত, কৃষ্ণত তেওঁ মদি গৈছে। নাহি দেহ অভিমান, দেহৰ অভিমান নাই। উপজিলা আত্মজ্ঞান, আত্মজ্ঞান উপলব্ধি কৰিছে। হৃদয়ৰ গ্ৰন্থিগত সবাকো কৰিবা হত, সবাৰো হৃদ সাৰ নাহি শত্ৰু দাসম্ভাৰ। গতিকে আমাৰ হৃদয়ৰ যিবিলাক গ্ৰন্থি কৰ্মবন্ধ এইবিলাক আমি কি কৰিব লাগিব? আমি ভগৱন্তৰ গুণনাম লৈ এইবিলাক চিনি পেলাব লাগিব, এইবিলাক মোহাৰি দিব লাগিব। মাধৱত কৰি সাহ আহাকো নকৰা দাস। যে ভগৱানক আপুনি সাহসেৰে লওক, কি বুলি? ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে ধৰিয়ে ৰাখিব নোৱাৰে। এই ধাৰণাটো আমি সুদৃঢ়ভাৱে ল'ব লাগিব। কালচক্ৰ মাধৱৰ সৰ্বলোক ভয়ংকৰ। এক মানে কালে হৈছে ভগৱন্তৰ চক্ৰ, ই সকলোকে গ্ৰাস কৰি থাকে। চাই থাকোতে বাল্য, চাই থাকোতে যুৱা, চাই থাকোতে বৃদ্ধ, চাই থাকোতে জৰা, চাই থাকোতে মৃত্যু। আমাক কালে কালচক্ৰ ধাৰণ কৰি আছে। কালে হৈছে ভগৱন্তৰ ৰূপ। কাষম্বাৰ ভোৰে ৰাখি শতকক যেন পাখি। গতিকে চৰাই যেনেকৈ পোৱালি দেউকাৰত ৰাখে, ভগৱন্তই ভকতক তেনেকৈ ৰাখে। শুনা সভা সদগণ মাধৱত দিয়া মন। এই সাধুসকল তোমালোকে মাধৱত মনোযোগ দিয়া। অথিৰ মনুষ্য কাই পেটিখনে পৰে হাই। আমাৰ অথিৰ, আমাৰ শৰীৰটো
আমাক কি বুলি কৈছে আমাৰ শৰীৰৰ মাজত থকা জীৱটো পদুম পাতৰ পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহিথিৰ সেইমতে জীৱন চঞ্চল পদুম পাতৰ পানী বতাহে কেতিয়া পেলাই দিব তাৰ কোনো ঠিকনা নাই আমাৰ দেহৰ জীৱটো কেতিয়া কোন পৰিস্থিতিত ওলাই যাব তাৰ ঠিকনা নাই সময় থাকোঁতেই এনেকুৱা ধৰণৰ সুবিধা পাওঁতেই আমি যাতে ঈশ্বৰৰ কথা গাই শুনি কৈ জন্ম জন্মান্তৰ কাৰণে যাতে অক্ষয় পুণ্যই অৰ্জন কৰিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব মহন্তক দিয়া কষ্ট দুৰ্জনেহে হবে নষ্ট আমি সাধু মহন্ত ভক্ত বৈষ্ণৱক কেতিয়াও কষ্ট দিবৰ কাৰণে চেষ্টা কৰিব নালাগে আপুনি সন্ত মহন্ত বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠজনক আপুনি মন কষ্ট দিব পাৰিব কিন্তু আপুনি অভিশপ্ত হৈ যাব আপুনি আপোনাৰ পাপ হ'ব পাপ আয় পৰপীড়নম আপুনি আনক দুখ দিবলৈ গ'লে পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ু কাটি দিব সেইকাৰণে ভাগৱতৰ মতে আমি পাৰিলে কাৰোবাক উপকাৰ কৰিব লাগে অপকাৰ কৰিব নালাগে কিয়নো আমাৰ ভাগৱতত কৈছে যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা উপকাৰ কৰিলে পুণ্য হ'ব পুণ্য হ'লে খুব ভোগ কৰিবা আৰু জীৱন গতি পাব আনক অপকাৰ কৰিলে পাপ হ'ব এতিয়া তুমি দুখ কষ্ট পাবা আৰু আয়ু কমি যাব গতিকে আমি নিজৰ সুখৰ কাৰণে আনক দুখ দিয়াৰ চেষ্টা কৰিব নালাগে নিজৰ পৰিয়ালটোৰ সুখৰ কাৰণে কাষৰ পৰিয়ালটো আমি হিংসা কৰিব নালাগে আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ এটা মন্তব্য কৰিছে কি বুলি we need not cut down the tree to gather the fruit আমি গছজোপাৰ ফলখিনি গোটাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে in order to perfect human society it is not necessary for us to destroy the family or the nation আমি এখন সমাজ বা জাতি গঠন কৰিবলৈ গৈ আনক যাতে অনিষ্ট কৰিব লগা নহয় বা নিজৰ সমাজখনক নষ্ট কৰিব লগা নহয় নিজৰ পৰিয়ালটোক যাতে নষ্ট কৰিব লগা নহয় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব সেইকাৰণে আমি সন্ত মহন্তক কেতিয়াও দুখ দিয়াৰ প্ৰয়াস কৰিব নালাগিব তাৰপিছত কৈছে সামান্যক হিংসা কৰি নৰকক যাই মৰি আমাৰ আত্মাৰ সৰু ডাঙৰ নাই দেহৰহে সৰু ডাঙৰ আছে গতিকে আমি সামান্য বুলি পেলাই কাৰোবাক যাতে হিংসা কৰি আমি যাতে অধুগতি যাব লগা নহয় কাক কৰিব সবতে মই আছো বুলি কৈছে যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সকলোতে আছো আত্মাৰ ৰূপে পাৰিলে উপকাৰ কৰিবা কাকো হিংসা নকৰিবা হেন জানি নৰলোক বৰ হিংসা এৰি বৰ হিংসা এৰিবলৈ কৈছে মহন্তৰ সংগ ধৰি এয়া আজি আমাৰ মহন্তৰ সংগ দেই কাকৈ হৰি পদ মাত্ৰ সেৱা কৰে সকলো কামনা কৰি হৰে বেদ ব্যৱহাৰ কদাচিত নলং হয় হৰি পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে ইহাংক মহন্ত বুলিয়া জানা নিশ্চয় আজি আমি সকলো গুণত মহন্ত হৈ আছো এই মহন্ত সকলক আমি সেৱা ভক্তি আশীৰ্বাদ আমি ল'ব লাগে এই সকলৰ কাম এতিয়া আমাৰ কল্যাণ হ'ব দেই ভগতে যদি কয় অ হৰি অ ৰাম অ হৰি হৰতি পাপ ইতি হৰি এই পৰিয়ালটোৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা অ ৰাম ৰাম নামত ৰমণ কৰি চৈতন্য কৰি ৰাখা এয়া ভক্তৰ আশীৰ্বাদ গতিকে এই আশীৰ্বাদ দিলে ভগৱানে কৃপা কৰিব মহন্তৰ সংগ ধৰি শ্ৰৱণ কীৰ্তন কৰি আজিৰ দৰে আমি দৈনন্দিন এক ক্ষণ হলেও শ্ৰৱণ কীৰ্তন কৰাৰ অভ্যাস কৰিব লাগিব গতিকে অৰ্জুনক কৈছে তুমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্মগ্ৰহণ কৰিলা গতিকে ইন্দ্ৰিয়বিলাকক সংযম কৰিবা মনক সংযম কৰিবা নহলে আহিল কণা গল কণা সাগৰী কাটিল তিনি কণা তোমাৰ জীৱন ধৰাৰ লাভ নহব অৰ্জুনে প্ৰস্তাৱটো শুনি অসন্তোষ প্ৰকাশ কৰিছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন অইন্দ্ৰিয়ক বৈশ্য কৰি বাক পাৰে কোন
কি বুলি মানে অসন্তোষকৰণ অৰ্জুন ইন্দ্ৰিয়ক বৈশ্য কৰিব পাৰে। এতিয়া কৃষ্ণ কৈছে যে হে সখী তুমি ভয় নকৰিবা, অভ্যাসতে ইন্দ্ৰিয় বস্ত্ৰ আপুনি হয়। মানে তুমি ভয় নকৰিবা, অভ্যাসতে তোমাৰ ইন্দ্ৰিয়বিলাক সংযম হৈ যাব। আজি আপোনালোকে অহাৰ পৰা বহি আছে, অনুষ্ঠান শেষলৈকে বহি থাকিব। ঘৰত এনেকৈ পথ এখন বা চকী এখনত কিমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰে। আজি কোনে বহাইছে? এয়া হৈছে মানে দেৱৰ মত পৰম অনুৰক্তি, ঈশ্বৰেই ভক্তি। ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে মনৰ এটা অনুৰাগ লৈ আপোনালোক বহি আছে। আগ্ৰহে আমাক ছটা প্ৰমোচন দিব। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰ মুক্তি। আমি এই অভ্যাসৰ মাজলৈকে ল'ৰা ছোৱালী বা আমাৰ পৰিয়ালবৰ্গক, সমাজখনৰ লোকক আমি আনিবলৈ যত্নপৰ হ'ব লাগিব। এতিয়া আমাৰ জীৱনৰ সাৰ্থকতা হ'ব। ধন উপাৰ্জন কৰি নহ'ব। শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিষিদ্ধ। মই ধনটো তোমাৰ সৎকাৰ্য কৰিবৰ কাৰণে আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে ধনটো দিছো। ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হ'ব লগা হয়, চুৰ ডকাইতৰ বলি হ'ব লগা হয়, তেতিয়াহ'লে তোমাৰ ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত? আমি কেনেকৈ ধন উপাৰ্জন কৰিব লাগে আৰু কেনেকৈ ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিব লাগে, আমাৰ ভাগৱতে কৈছে, ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, এই বিত্তে ভগৱন্ত পুজিবে লাগে। আমি সৎভাৱে উপাৰ্জন কৰা ধনেৰে ঈশ্বৰৰ সেৱা কৰিব লাগে। অৰ্থ আজি 12 কিঞ্চিত একো নাহি ফল, যদি নৱজয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি যদি ঈশ্বৰৰ সেৱা কামত ব্যৱহাৰ নকৰোঁ, তেতিয়া সেই ধনৰ মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জাগত মানে কৃষ্ণে এৰে যদি কাকো খাই দিয়ে। আপুনি চাকৰি, ব্যৱসায়, খেতি কৰি বহুত ধন উপাৰ্জন কৰি পাছবুকত বা বেংকত ফিক্সড ডিপজিট কৰি থৈ দিব পাৰে, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা আত্মা ওলাই যাব, সেইদিনাখন আপোনাৰ ফিক্সড ডিপজিটৰ টকাখিনি আপুনি খাবলৈ নাপায়। কোনে খাব? নমিনীয়ে উলিয়াই খায়। সেইকাৰণে গুৰুজনাই কৈছে, নিজ হস্তে আৰ্জিত যদি উপজগন্নাথ, কিছু ব্যয় কৰিব হৰিৰ সেৱা। তুমি এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, জীয়াই থাকোঁতে তাৰ কিবা এটা অংশ, যিবা কিছু আছে ধন, তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। মোৰ অৰ্থে দিল খুজিকে তুমি অকণমান ব্যৱহাৰ কৰিবা। এতিয়া কি হ'ব? এবেকে ভগতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় কাৰো ব্যৰ্থে। আজি 3দিনীয়া অনুষ্ঠান সফল ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকৰ 3খন গাঁও বা 4-5খন গাঁৱৰ ৰাইজে দান বৰঙণি দিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। আমাৰ ভাগৱতত গুৰুজনাই কৈছে, ভগৱানে কৈছে, মোৰ কামত এগুণ লগালে অনন্ত গুণ দিওঁ, এক গুণ লগাইলে অনন্ত গুণ হয়। নাজানি মুগুৰভাৱে ধন সাঞ্চিত হয়। এই কথাটো নজনাবিলাকে মোৰ কামত ব্যৱহাৰ কৰিবলৈ নিবিচাৰে, ধন সাঁচিত হয়। ফলত কি হয়? শাকত নেখাই লোন, পিঠিকাত যাব 3 গুণ। আপুনি যদি ঈশ্বৰৰ কামত খৰচ নকৰে, ভগৱানে আপোনাক এনেকুৱা বেয়া কামত বহুত খৰচ কৰাই দিব। আমাৰ ভাগৱতত কৈছে, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভলে তাকো নাই বুলি খেদৈ, মাধৱৰ নামলৈ বৈষ্ণৱ ওলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে দিয়া ধন থাকি ভগৱানৰ কামত বিচাৰি গ'লে যদি নাই বুলি ঘূৰাই পঠিয়ায়, তেওঁ বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক, মই তেওঁক দণ্ড দিম বুলি কৈছে ভগৱানে। কেনেকৈ দিব? নহি চুৰে নেই নহি অগ্নিয়ে নহয়, নহি দণ্ড দণ্ড বিয়াৰ ৰাজাই লয়। তোমাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা নিম, নহয় জুয়ে পৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, আৰু সিমানতো মই ৰেহাই নিদিওঁ। ধন বুলি পাছে কান্দে আৰু বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ। গতিকে আপুনি ধন থাকি যদি ঈশ্বৰৰ কামত ব্যৱহাৰ নকৰে, আপোনাৰ মোৰ জীৱনটো পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব।
আপুনি গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এয়া হৈছে ভাগৱত দৰ্শন। গতিকে আমি এই কথা ক'ব লাগিব। আৰু এইবোৰ লগালে যে অনন্ত গুণ দিয়ে সেইটো দুৰ্বলীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে জানে ভগৱন্ত কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, তাৰ ভিতৰত 8 গৰাকী আটাইতকৈ ধুনীয়া, যাক অষ্টমহিষী বুলি কোৱা হয়। কৃষ্ণ বাকীবিলাকতকৈ 8 গৰাকীক বেছি ভাল পায়। সেই 8 গৰাকীতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো 8 গৰাকীয়ে জানি কৃষ্ণৰ ওপৰত খুব আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। গতিকে বাকী সকলে ভগা কথাটো কৃষ্ণ গম পাই কৈছে সকলোৰে হৃদয়তে কৃষ্ণ আছে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ এই কথাটো বাস্তৱ উদাহৰণৰ দ্বাৰা যদি বুজাই নিদিওঁ এওঁলোকে আগলৈ মোৰ ওপৰত ক্ষোভ কৰি ৰাখিব, জেদ কৰি থাকিব, অসন্তোষ কৰি থাকিব। গতিকে সেই 8 গৰাকী সংস্কাৰ কৰাৰ উদ্দেশ্যে তেওঁ তাৎক্ষণিকভাৱে তাত কৰ্মসূচী লৈ অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ জনাইছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে। 8 গৰাকীয়ে দেখি ফটা কাপোৰ বিচাৰি ভিতৰত সোমাল। সেই সময়তে দ্ৰৌপদী আহি সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখিলে। বাকী 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে এওঁ দেখোন কৃষ্ণৰ আঙুলি বান্ধিলে। ভালেতো এওঁ ভাল পায়। সেইদিনাহে বুজি পাইছে যে কৃষ্ণই দ্ৰৌপদীক কিয় ভাল পায়। দৈহিকভাৱে নহয়, ভক্তিত ভাল পায়। ভগৱন্তই ভক্তি কৰা জীৱক ভাল পায়। গতিকে তেওঁৰ সংস্কাৰ হ'ল দ্ৰৌপদী এটুকুৰা বস্ত্ৰ ধাৰণ অনন্ত বস্ত্ৰৰে পৰিশোধ কৰি দিছে। কোনদিনা ৰজস্বলা অৱস্থাত যিদিনাখন দুঃশাসনে দ্ৰৌপদীক ৰাজসভাত বস্ত্ৰধাৰণ কৰিছিল সেইদিনাখন বস্ত্ৰধাৰ বস্ত্ৰৰে পৰিশোধ কৰি ভগৱতক ৰক্ষা কৰিছিল। দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয়? আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰা বিশ্বাস কৰি খেতি কৰিবলৈ শিকক, মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে দুৰ্ঘুৰ কলিত আৰু নাহি নাহি কিছু হাৰ কৃষ্ণৰ তিনকৰে ভনে হৰি হৰি বোলা শুনে। যে কলি যুগৰ মানুহে ভগৱন্তৰ নাম লোৱাৰ বাদে আৰু বিকল্প নাই, কিয়নো আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে। আনৰ ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, একস্থান বিয়া হৰি নাম মাত্ৰ ৰৈলা। কলি যুগৰ মানুহ কৰিবৰ কাৰণে ভগৱন্তই কেৱল নাম থৈ গৈছে। এতেকে সেই নামতো সমস্ত পুণ্য পায়, জানিয়া যতনে পুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান। নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামে হে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰি বেদে এইটো সিদ্ধান্ত দিছে আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই 4খন বেদ আনি 3বাৰ প্ৰমাণ কৰি এই তথ্য দিছে। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনে ক্ষেত্ৰৰে সংসাৰ। কলি যুগৰ মানুহে ঈশ্বৰৰ নাম বিনা প্ৰণৰ উপায় নাই। গতিকে কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱল শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে। গতিকে আপুনি কলি যুগত যজ্ঞ পূজা কৰিব পাৰিব কিন্তু ফল নাপাব। গতিকে আমি এই দৰ্শনটো কেৱল সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া অসমৰ মানুহ ভাৰতৰ মানুহৰ কাৰণে শংকৰ মাধৱে দি থৈ যোৱা নাই। বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰক, যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰক, ঈশ্বৰক ভজিবই লাগিব। ঈশ্বৰক নভজিলে কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। সেইকাৰণে শংকৰদেৱে অসম মাটিৰ বুকুত আৱিৰ্ভাৱ হৈ বিশ্ববাসীক আহ্বান জনাইছে কি বুলি?
উবা নৰলোক হৰি ভলিউক ধৰা ইটো উপদেশ এৰা আলদাল জীৱা কটকাল জনা ভৈল পৰবে। গতিকে এই আহ্বান জগতবাসীৰ কাৰণে জনাইছে, যাৰ কাৰণে মহাত্মা গান্ধীয়ে তেওঁৰ দৰ্শন অধ্যয়ন কৰি মন্তব্য দিছে কি বুলি, What Shankardev was alone able to do, nowadays the whole army of the English-knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অৱদান দি থৈ গৈছে, আন কোনো গুৰুৱে সিমান দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে অসমৰ মানুহক মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছে কি বুলি, Assamese indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলো, শংকৰদেৱে 500 বছৰৰ পূৰ্বতে এই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমাৰ অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে চৰ্চা নকৰাৰ কাৰণে আমাৰ মাজতে বিভাজন হৈ আছে। আমি বহুতে পৰম্পৰাকে ধৰ্ম বুলি আচৰণ কৰি আছো। শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়। বুৰঞ্জীয়েও এই কথা স্বীকাৰ কৰিছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, মানুহে যেতিয়া ঘৰ বনাব নাজানিছিল, আমাৰ উপৰি পুৰুষসকলে পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া কাপোৰ বব নাজানিছিল, তেতিয়া গছৰ বাকলি কিনিছিল। যেতিয়া জুই ব্যৱহাৰ নাজানিছিল, তেতিয়া কেঁচা মহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া পুখুৰী নদীৰ পানী খাইছিল। এতিয়া খাব নেকি বাৰু? নাখায়। কাৰণ সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, ভোগ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰা গতিশীল। শংকৰদেৱে কৈছে সব পৰম্পৰা এৰিব নালাগে, সব পৰম্পৰা ধৰিব নালাগে। যিবিলাক পৰম্পৰা বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে আৰু দৰ্শন আৰু বিজ্ঞান আছে, সেইবিলাক শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে সেইবোৰ পৰম্পৰা আমি মানি চলিব লাগিব। কিন্তু যিবিলাক পৰম্পৰা এইকেইটা নাই, সেইবোৰ পৰম্পৰা আমি এৰিব লাগিব। গতিকে এই কথাখিনি আমি ভাগৱতৰ পৰা উতলি নি আমাৰ উঠি অহা প্ৰজন্মক আমি দেখাব লাগিব। কাৰণ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত উঠি অহা নৱপ্ৰজন্মক ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা গুচি গৈছে। কিয়? তেওঁলোকে ভাগৱত নপঢ়ে, নুশুনে, নাজানে। ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা লিখি থৈছে। এই 8 প্ৰকাৰ সদাচাৰ যি ল'ৰা ছোৱালী মানিব, সি আয়ুস বঢ়াব পাৰিব। ভগৱন্তই দিয়াতকৈও আয়ুস বঢ়াব পাৰিব। আমাৰ মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাগৰাকী আটাপুৰুষে আয়ুস বঢ়োৱা উদাহৰণ আমাক দেখুৱাই থৈ গৈছে। যে তেওঁলোকে শংকৰ মাধৱৰ ভাগৱত শুনিছিল, ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা স্বভাৱ আছিল কি? গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লৈ দিয়া। নজনা কেইটা কথা শিকি লৈছিল। গতিকে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল, শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰাম আটা 140 বছৰ আৰু মথুৰা আটা 151 বছৰলৈ আয়ুস আছিল। এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তেওঁলোকৰ পৰা আয়ুস কাটি আনি নিয়ম মনাবিলাকক যোগ দিব, আনৰ পৰা নিয়ম নৰাখিব। গতিকে আমাৰ ভাগৱতৰ চৰ্চা বিনা কোনো জীৱশ্ৰেষ্ঠ মানুহ মানে গতি পাব নোৱাৰে। এই জন্ম চক্ৰতে ঘূৰি থাকিব লাগিব। পুনৰতি জন্মম পুনৰতি মৰণম। ভাগৱতৰ নিয়ম নমনা জীৱই কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। মনে ৰাখিব কথা। ভাগৱত শুনি বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। আমাৰ বেয়া নিয়ম, বেয়া স্বভাৱ, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ চব বাদ দিব লাগিব। আমাৰ দাৰ্শনিক গণিতে কৈছে বেড ইজ বেড and good is good.
ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিবা ভালটো সদায় ভাল তাক আকোৱালি ল'বা কবিয়ে কৈছে জীৱনৰ দুৰ্ভাগ্য বা সংগক কহাই কিন্তু দুৰ্জনৰ সং তেজি পেলাব মা তুমি জীৱনত ভাল মানুহ হ'লে বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিজে যদি কৰে সাধু মূৰ্খৰ দুৱাৰতে হৈ মুকুট আমি যদি আজিৰ দৰে সাধুৰ সংগত যদি সংগ ল'ব পাৰোঁ তেতিয়াহ'লে চতুৰ্বৰ্গৰ সাধনৰ দুৱাৰখন আমি ইয়াতে খুলিব পাৰিম কেনেকৈ শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মোক্ষ সবেই হাতত চব ইয়াতে আছে আমি মাত্ৰ বিচাৰিব লাগিব এতিয়া এইখিনি কাম ক'লে ইয়াৰ পৰৱৰ্তী ভৰতৰ দ্বাৰা সিন্ধু ৰাজ ৰহুগণৰ দোলা বহন নামাকৰণৰ সৈতে পৰৱৰ্তী পদে কি ক'বলৈ গৈছে আমি পদবন্ধে আলোচনা কৰিম